এয়া হল গোলাঘাট জিলাৰ ধনচিৰ সমজিলাৰ অন্তৰ্গত ১ নং গন্ধকুই গাঁও বীৰপাল সমন্বয় ক্ষেত্ৰ। খুব সুন্দৰকৈ ইয়াতে আজি দেওকুবেৰ হলিতা লগোৱা সকাম আয়োজন কৰিছে। খুব সুন্দৰ এক পৰিৱেশ। দেওকুবেৰ হলিতা লগোৱা সকামত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আহি উপস্থিত হৈছেহি। হাঁহ মাংস নে গাহৰি? গাহৰিয়ে খাই আছে ধুনীয়াকৈ। নমস্কাৰ, মই হেমন্ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। ধনশী জিলা সমিতিৰ উদ্যোগত আৰু সমূহ ধনশীবাসী ৰাইজৰ সহযোগত দেওকুবেৰ হলিতা লগোৱা সকাম আয়োজন কৰিছে। সৰুপথাৰস্থিত বীৰপাল সমন্বয় ক্ষেত্ৰত এই সকাম ভাগ আয়োজন কৰিছে। মই দেখুৱাব বিচাৰিছোঁ আপোনালোক চাওক। এয়া হ'ল মূল গেট। আহক আমি ভিতৰলৈ সোমাই যাওঁ। ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী সম্পূৰ্ণ হৈছে। তাৰ সমান্তৰালকৈ স্মৃতি তৰ্পণ কাৰ্যসূচীও সমাপ্ত হৈছে। এয়া চাওক, সেয়া হ'ল চুতীয়াসকলৰ বীৰপাল বীৰংগনা সতী সাধনী আৰু এয়া সদ্যপ্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। বিভিন্ন প্ৰান্তৰ পৰা ৰাইজসকল আহি আছে। খুব সুন্দৰ এক উখল বাখল পৰিৱেশ। এয়া হ'ল মূল মণ্ডপৰ কাৰ্যসূচী আৰম্ভ হৈছে। এইফালে দেওকুবেৰ হলিতা লগোৱা সকাম চলি আছে। কিছু সময়ৰ পিছতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা কৃষি মন্ত্ৰী শ্ৰদ্ধাৰ অতুল বৰাদেৱ আহি উপস্থিত হ'বহি আৰু মন্ত্ৰীগৰাকীক আদৰি সাজু হৈ আছে। মই আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ। আমি কেৱল অসমৰ প্ৰেক্ষাপটতে আজি আলোচনা কৰি অতি ভাল হ'ব বুলি মই ভাবোঁ। গতিকে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আহিছা আমি সঁচাকৈ সুন্দৰ। অৱশেষত মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আহি উপস্থিত হ'ল। মই আপোনালোকক অকণমান দেখুৱাইছোঁ। পোনে পোনে তেওঁ দেওকুবেৰ শ্ৰীচৰণত এগছি বন্তি প্ৰজ্বলন কৰিবৰ বাবে আগবাঢ়িছে। মই সেই পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। এয়া মন্ত্ৰী মহোদয়ে বন্তি প্ৰজ্বলন কৰিছে। তেখেতসকলক মাতি আজি যিহেতু এই পৰ্বখিনি সম্পাদন কৰা হয়, একেধৰণে আজি আমি চুতীয়া জনগোষ্ঠীৰো এই যি আমাৰ বন্তি প্ৰজ্বলনৰ অন্তত বীৰপাল সতী সাধনী আৰু সদ্যপ্ৰয়াত ৰাজীৱ শদিয়াক শ্ৰদ্ধা জনায় আৰু তাৰ পাছতে এয়া মন্ত্ৰী মহোদয়ে মঞ্চৰ দিশে অগ্ৰসৰ হৈছে। মাননীয় কেবিনেট মন্ত্ৰী সন্মানীয় চুতীয়া জনগোষ্ঠীৰ সুসন্তান আমি অতুল বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেহি। মন্ত্ৰী মহোদয়ক সম্বৰ্ধনা জনোৱা হৈছে। এয়া হ'ল সভাৰ প্ৰেক্ষাগৃহ। বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি উপস্থিত হৈছে। বিশেষকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ দেখিবলৈ পোৱা গৈছে। খুব সুন্দৰ এক পৰিৱেশ মই আপোনালোকক দেখুৱাইছোঁ। উদযাপন সমিতিসমূহ বিষয়ববীয়া আৰু আজি এই মুকলি সভাৰ মূল আকৰ্ষণ বা আমাৰ অতিকে শ্ৰদ্ধাৰ অসম চৰকাৰৰ সন্মানীয় সিদ্ধেশ্বৰ শইকীয়া ছাৰে মূল তোৰণখন উদ্বোধন কৰাৰ সময়ত কৈছিলে যে প্ৰায় প্ৰতিটো সংস্কৃতিয়েই অসমৰ অন্যান্য জাতি জনগোষ্ঠীৰ মাজত বিলাই দিছিলে এই চুতীয়া জনগোষ্ঠীটোৱেই। এতিয়া চাওক, চুতীয়া জনগোষ্ঠীটোৰ ভাষা কি বুলি আমি যদি কওঁ তেনেহ'লে বুৰঞ্জী নিমাত হৈ ৰ'ব। কিন্তু অসমীয়া ভাষাটোৱেই এই চুতীয়া জনগোষ্ঠীৰ আচল ভাষা। বাকী যিসকল জনগোষ্ঠী আছে তেওঁলোকৰ নিজা নিজা ভাষা আছে হয়তো, কিন্তু চুতীয়া জাতিয়ে নিজৰ ভাষা কোনটো বুলি কোৱাৰ লগে লগে অসমীয়া ভাষাকেই ক'ব লাগিব যে এইটোৱেই আমাৰ ভাষা। অসমীয়া জাতিয়ে চুতীয়া জাতিৰ পৰা বহুত ল'লে। আহোম ৰজাই যেতিয়া চুতীয়াসকলক হৰুৱালে যুদ্ধত, অৱশ্যে চুতীয়াসকলে যুদ্ধ কৰা নাছিলে, কিন্তু তেওঁলোক শক্তিশালী এটা জাতি আছিলে।
দায়িত্বত থকা সন্মানীয় ব্যক্তিসকল, আইটেম কি আছে? গাহৰি মাংস, হাঁহৰ পাতিহাঁহ। পাতিহাঁহটো কিহৰ লগত? কোমোৰাৰ লগত? কোমোৰাৰ লগত। সুন্দৰ। আৰু এয়া বেঙেনা ফ্ৰাই চলি আছে ন? বেঙেনা ফ্ৰাই কৰি আছে। এইফালে কি বনাইছে? নিৰামিষ চব্জি। আৰু এইফালে কবি আছে ন? আৰু কি কি বনাবলৈ কি বাকী আছে? একো নাই, চব হৈ গৈছে। এইফালে খুব ধুনীয়াকৈ বনাই ৰাখিছে আমাৰ জ্যোতিষ দা আছে, খুব ধুনীয়াকৈ একদম মানে তদাৰক কৰি আছে। ইতিমধ্যে হৈ গৈছে ন এইবিলাক গাহৰি মাংস, তাৰপিছত এয়া নিৰামিষ দাইল। হয় হয়, খোৱা বোৱা কেতিয়া হ'ব আৰু কিমান বাকী? আধা ঘণ্টা পিছতে আমি আৰম্ভ কৰিম। মূল আমাৰ যিগৰাকী আহিছে আমাৰ অতুল বৰা ডাঙৰীয়া, হয় হয়, ভাষণৰ পাছতে আমি খোৱা বোৱা আৰম্ভ কৰিব ন? সুন্দৰ, খুব ধুনীয়াকৈ সকলোৱে লাগি আছে। আৰু ইতিমধ্যে মই আপোনালোকক দেখুৱালোৱে খোৱা বোৱা তালিকাত কি কি আছে। দাইল আছে, গাহৰি মাংস, গাহৰি মাংস বনাই এইফালেও আছে, হাঁহ মাংস, এয়া হাঁহ মাংস, নিশ্চয় হাঁহ মাংস হয়। এয়া হাঁহ মাংস আছে এইফালে, মই অকণমান দেখুৱাইছোঁ আপোনালোকক। এইয়া হ'ল কোমোৰা হাঁহ। এইফালে দেওকোবেৰ হলিতা লগা সকামৰ যি প্ৰসাদ সেয়া খাবৰ বাবে ইতিমধ্যে বহিছে। অৱশেষত এয়া সকলোৱে আহাৰ গ্ৰহণ কৰিছে। আচলতে খুব সুন্দৰ পৰিৱেশ, সকলোৱে খোৱা একেলগে দেখি যথেষ্ট ভাল লাগিছে। সুন্দৰ, এয়া এইফালে দি আছে, সকলোৱে লৈছে, খাইছে। খাবলৈ পোৱাই নাই নেকি? পাব ল'ব পাব। এইফালে ধুনীয়াকৈ সকলো লাইন পাতি আছে খাবৰ বাবে। আহিলা? ধুনীয়াকৈ এয়া কাঁহী একদম ধুনীয়াকৈ লৈ আছে, খাব আৰু লাইন পাতি আছে, সকলোৱে পাব ধুনীয়াকৈ। এইফালে দি আছে সকলোকে। এইয়া মাংস সুন্দৰ খাই আছে। এইফালেও দিছে, এইফালেও ৰিচিপশ্যন চলি আছে। এয়া চাওক, ভাত প্ৰায় ভাত শেষে নেকি? এই দুজনে পুৰা দি আছে একদম। কেনেকুৱা লাগিছে? ভাল লাগিছে ন? কি খালা? হাঁহ খালা নে গাহৰি? গাহৰিয়ে দি আছা? ঠিক আছে, খোৱা দেই। এইফালে দি আছে। এইয়া মাংস আপুনি নাখায় নেকি? খাইছে। ঠিক আছে, খাইছে। শেষে দিলে। আৰু লওক ভাত লওক। গাহৰি নাখায়? হ'ব দিয়া, ফূৰ্তি আৰু। হয়। এইফালেও বৰ ধুনীয়াকৈ বহি খাই আছে। ধুনীয়াকৈ হাঁহ মাংস নে গাহৰি? গাহৰিয়ে খাই আছে ধুনীয়াকৈ। ইয়াত একো মাংস চাংস নাখালে নি? খাইছে? কেনেকুৱা লাগিছে? ভালে লাগিছে। সুন্দৰ। কি কৈছে? মানুহ বেছি হৈছে যে অকণমান। সুন্দৰ। সকলোৱে খাইছে, এইফালে সিহঁতি কণমানে খাই আছে। ধৰিত্ৰীয়ে ধুনীয়াকৈ খাই আছে। খোৱা সুন্দৰ। পৰিব দেই, ভাত পৰিব। এইয়া আমাৰ বিং চিকাই। কেনেকুৱা লাগিছে আজি? এক সুন্দৰ অনুষ্ঠান ধনশিৰি চুতীয়া যুৱ সন্মিলনে আমাক দিলে। আমি গৌৰৱ অনুভৱ কৰিছোঁ। সমন্বয়ে এক যাত্ৰা বহন কৰিছে আজি এই অনুষ্ঠানে। দেওকোবেৰ হলিতা লগোৱা সকাম ইতিমধ্যে হৈ গৈছে। খুব সুন্দৰকৈ আপোনালোকে সমাপন কৰিলে, কেনেকুৱা লাগিলে কি ক'ব? বৰ সুন্দৰ পৰিৱেশত আজি দেওকোবেৰ হলিতা লগোৱা সকাম ভাগ শেষ হ'ল। আমি দেউৰী সমাজৰ ফালৰ পৰা আমি আজি যিটো সমন্বয় ক্ষেত্ৰ বুলিয়ে ক'ব লাগিব, এই সমন্বয় ক্ষেত্ৰত যিখিনি সকলোৰে সহায় সহযোগ আমি পালোঁ, সুন্দৰভাৱে আগবাঢ়িল। আৰু ভৱিষ্যতেও আমি আশা কৰিছোঁ সকলোৰে সহায় সহযোগতে আমি যিটো সমন্বয়ৰ উদ্দেশ্যে আমি আজি সেৱা সকাম ভাগ পাতিছিলোঁ, সেইটো আমি সফল হৈছে বুলি ভাবিছোঁ। ধন্যবাদ। আৰু এজন আছে দেউৰী, আপোনাক স্বাগতম জনাইছোঁ। আগতে আপোনাক পাইছোঁ নহয় জানো? আজি কেনেকুৱা লাগিলে কি ক'ব? আজি ঠিকেই লাগিলে। আজি ধনশিৰি মহকুমালৈ আহি যথেষ্ট আমি
জনসাধাৰণৰ ছাপোৰ্ট পাইছোঁ গতিকে আমি দেওকুবেৰটো পৰৱৰ্তী সময়ত এনেধৰণে কৰি যাম বুলি আমি আশ্বাস দিছোঁ সুন্দৰ আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খুব সুন্দৰকৈ আজি হৈ গ'ল হয় এয়া আছিলে দেউৰীসকল তেওঁলোকে যাবলৈ লৈছে যোৱাৰ প্ৰাক মুহূৰ্তত মই তেখেতসকলৰ সৈতে কথা পাতিলোঁ আৰু সেইজন সৰু দেউৰী ইতিমধ্যে তেওঁ ড্ৰেছ কৰিলে আৰু যিহেতুকে যাব হৈছে নহয় জানো শুভেচ্ছা জনালোঁ দেই সুন্দৰভাৱে কৰাৰ বাবে হয় ধন্যবাদ জনাইছোঁ দেই হয় আজি এই অনুষ্ঠানটোৰ সভাপতিগৰাকী আছে খুব সুন্দৰকৈ আজি অনুষ্ঠানভাগী হৈ গ'ল কি ক'ব ৰাইজৰ বিপুল সঁহাৰি আজি যি আমাক সহায় দিলে সহযোগ কৰিলে আমাৰ ধনশিৰি মহকুমাৰ আহোম বুলিও নহয় চুতীয়া বুলিও নহয় আদিবাসী বুলি সকলো জনগোষ্ঠী যি সহায় আগবঢ়ালে তাৰ কাৰণে মই আমাৰ উদযাপন সমিতিৰ সভাপতি হিচাপে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে ভৱিষ্যতেও তেওঁলোকে যাতে এই এনেকুৱা অনুষ্ঠান আমাৰ জনগোষ্ঠীৰ যি অনুষ্ঠান সকলোৱে যাতে সহায় সহযোগ কামনা কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু ভৱিষ্যতে আমি সকলো জনগোষ্ঠীৰ লগতে আমি থাকিম তাৰ বাবে মই বদ্ধপৰিকৰ ধন্যবাদ এয়া আছিলে সভাপতিগৰাকী খুব সুন্দৰকৈ কথাখিনি আজি কৈছে আমাৰ জ্যোতিষ কাইটো লাগিয়ে আছে মই দেখিছোঁ লাগি আছোঁ ৰন্ধা বঢ়াৰ পৰা গোটেইখিনি দায়িত্বত আপুনি চোৱা চিতা কৰিছে চোৱা চিতা কৰি আছোঁ চুতীয়া যুৱ সন্মিলন ধনশিৰি জিলা সমিতিৰ সম্পাদকগৰাকী আছে মই সম্পাদকগৰাকীৰ কাষলৈ এই মুহূৰ্তত আপোনালোকক লৈ যাব বিচাৰিছোঁ এয়া ডিম্পু বৰা স্বাগতম জনাইছোঁ হয় খুব সুন্দৰভাৱে দিনৰ যি কাৰ্যসূচী অসমৰ মাননীয় কৃষিমন্ত্ৰী মহোদয়ো আহিলে খুব সুন্দৰ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোক এই সমন্বয়ৰ ক্ষেত্ৰত সকলো সমবেত হৈ খুব সুন্দৰভাৱে অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰাত সহায় কৰিলে এই মুহূৰ্তত জানিব বিচাৰি মনৰ অনুভৱ আৰু লগতে গোটেই কাৰ্যসূচীৰ বিষয়ে অকণমান মনৰ অনুভৱ মানে খুব ভাল অনুভৱ আৰু চুতীয়া যুৱ সন্মিলন অসম ধনশিৰি জিলা সমিতিৰ উদ্যোগত আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰপূৰ ধনশিৰিবাসী ৰাইজৰ ঐকান্তিকতা সহযোগিতাত আমি এই অনুষ্ঠানভাগ আজি সফল ৰূপায়ণ কৰিলোঁ বুলি ভাবিছোঁ আৰু ৰাইজৰ যি জনসমাগম বা ৰাইজৰ যি সহযোগিতা এই সহযোগিতাই আগন্তুক দিনত এটা কথাই বাৰ্তা প্ৰেৰণ কৰিলে যে আমি যে বিভিন্ন জাতি জনগোষ্ঠী মিলি যে এটা বৃহৎ অসমীয়া জাতি সত্তা আৰু এই সত্তাটো আমি জীয়াই ৰাখিব লাগিব আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে আজি চুতীয়া আহোম হওক কোচ ৰাজবংশী হওক আদিবাসী হওক বড়ো হওক মিচিং হওক আমি সকলো জাতি জনগোষ্ঠী মিলি সদায় আমি বৃহৎ অসমীয়া জাতি ৰক্ষা কৰিব লাগিব আৰু তাৰ সমান্তৰালভাৱে আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যি স্বকীয় বৈশিষ্ট্যতা যি কৃষ্টি সংস্কৃতি আমি সকলো জীয়াই ৰাখিব লাগিব আমি প্ৰয়াস কৰিছোঁ আৰু এই ধনশিৰি মহকুমাত এই 1 নং গণকৈ বীৰপাল সমন্বয়ৰ ক্ষেত্ৰত আমি প্ৰথমবাৰৰ বাবে মাঘী পূৰ্ণিমা তিথিত দেওকুবেৰ হলিতা লগোৱা সকাম ভাগ যি ভাগ চুতীয়া জনগোষ্ঠীৰ এভাগ পৰম্পৰাগত উৎসৱ আৰু সেই পৰম্পৰাগত উৎসৱ ভাৱ আমাৰ চুতীয়াৰ উপৰিপুৰুষ আমাৰ ৰজা মহাৰজাসকলে আমাৰ বীৰপালৰ ৰজা প্ৰতিষ্ঠাপক ৰজা বীৰপালে এই মাঘৰ পূৰ্ণিমাৰ দিনটোতে এই কুবেৰ প্ৰদত্ত সম্পদ ভাগ লাভ কৰিছিল আৰু লাভ কৰাৰ পিছতে প্ৰত্যেক বছৰ মাঘৰ পূৰ্ণিমা তিথিৰ এই দিনটোতে তেখেতে এই সম্পদ ভাগ সমগ্ৰ ৰাইজৰ লগতে তেখেতে পূজা অৰ্চনা কৰিছিলে আৰু সকলো ৰাইজৰ এটা বিশ্বাস আছিলে যে এই সম্পত্তি ভাগক যদি সেৱা সৎকাৰ বা চাকি বন্তি জ্বলাই সেৱা সৎকাৰ কৰা যায় সকলোৰে মংগল কামনা হয় এনেকুৱা ধৰণৰ এটা লোকবিশ্বাস বা আমাৰো এটা ধৰণৰ বিশ্বাস আমি হাৰুগত কৰি আগন্তুক দিনত সকলোৰে মংগল কামনা কৰি আমি পূজা ভাগ আমি সৰ্বপ্ৰথমবাৰৰ বাবে আমি ধনশিৰিত অনুষ্ঠিত কৰিছোঁ আৰু আমি যুৱ সন্মিলনে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ সংকল্পবদ্ধ হৈছোঁ যে আমি প্ৰত্যেক বছৰে মাঘী পূৰ্ণিমা তিথিত এই উৎসৱ ভাগ আমি অনুষ্টুপীয়াকৈ হওক বা ব্যয়বহুলভাৱেই হওক আমি সমূহ জাতি জনগোষ্ঠীৰ ৰাইজৰ সহযোগত আমি উদযাপন কৰি যাম বুলি আমি সংকল্পবদ্ধ হৈছোঁ হয় এয়া আছিল সম্পাদকগৰাকী খুব সুন্দৰকৈ তেওঁ গোটেই কথাখিনি ক'লে ভিডিঅ'টো দীঘলীয়া কৰি ভিডিঅ' চাই নিশ্চয় আপোনালোকৰ ভাল লাগিল শেষত পুনৰ এটা নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই হেমন্তে আপোনালোকৰ পৰা বিদায় লৈছোঁ